তো বন্ধু বান্ধৱীসকলে হয়তো বৰ্তমান এডিআৰি যোৱাকালিৰ প্ৰশ্নকাকতখন ক'ৰবাত পাইছে বা নিউজতো ইতিমধ্যে দিছে যে পেপাৰখন লিক হৈছে আৰু বহুতে এতিয়া ভয় খাইছে। মোলৈকে বহুতে মেছেজ কৰি আছে পেপাৰ লিক হৈছে, এতিয়া আমাৰ কষ্টবিলাক অথলে যাব নেকি, আকৌ এক্সাম দিব লাগিব নেকি। কিন্তু মই আপোনালোকক জনাওঁ পেপাৰ লিক হৈছে যদিও এইখন এক্সামৰ পিছত কোনোবাই কিবা কাৰণত হয়তো পালে তেনেকৈ তুলি থৈছে। আৰু ইয়াতে চাওক এক্সাম সুকলমে হৈ গৈছে, সম্পূৰ্ণ সুকলমে হৈ গৈছে আৰু এক্সাম পেপাৰ এক্সামৰ পিছতে ওলাইছে। আৰু এই এক্সামটোৰ বাবে অসমৰ সকলোৱে সহযোগিতা কৰিছে, কাৰণ এনেকুৱা এখন ঠাই নাই য'ৰ পৰা এডিআৰি এক্সাম দিব যোৱা কেণ্ডিডেট নাই। সকলো ঠাইৰ পৰা, সকলো গাঁৱৰ পৰা, সকলো চুবুৰীৰ পৰা কেণ্ডিডেট গৈছে আৰু এক্সাম সুকলমে দিছে। কোনেও আহি কেতিয়াও হেৰি কৰা নাই যে এক্সাম হেৰি হৈছে, কিবা লটি ঘটি হৈছে, সেইবিলাক একো কোৱা নাই। কিন্তু বৰ্তমান যিখন পেপাৰ দেখিবলৈকে পোৱা গৈছে সেই পেপাৰখন কোনোবাই কেম স্কেনাৰত বনাইছে ফটো তুলি। আৰু চাওক 15 ছেপ্টেম্বৰ 2024 14টা 17 অৰ্থাৎ প্ৰায় 2টা 17ত এই পেপাৰখন সেইজনে কেম স্কেনাৰত বনাইছে। অৰ্থাৎ এক্সাম আমাৰ 1:30 বজাতে শেষ হৈ গৈছে, তাৰ পিছতহে এই পেপাৰখন তেওঁৰ হাতত পৰিছে আৰু পেপাৰখন বনাই ভাইৰেল কৰি দিছে। আৰু এইবিলাক আচলতে যিবিলাকে এক্সামৰ বাবে ভালদৰে পঢ়া নাই, যিবিলাকৰ এক্সামটোৰ প্ৰতি আচলতে ধান্দা নাই, পেপাৰখন লিক কৰি কিবা কৰি মানে এক্সাম কেনচেল কৰোঁ আকৌ এক্সাম হওক, সেইবিলাক ধান্দাত থকা মানুহে কৰিছে। এইবিলাক ভাল কথা নহয়। আমাৰ বহু কেণ্ডিডেটে কষ্ট কৰি পঢ়িছে, তেওঁলোকৰ এই কষ্টবিলাক অথলে যাব দিব খুজিছে তেনেকুৱা বদমেজাজি মানুহে। তো আপোনালোকে ভয় নাখাব, যিসকল বন্ধু বান্ধৱীয়ে চিৰিয়াছলি এই এক্সামটো দিছে তেওঁলোকে নিশ্চিন্ত থাকক, মামাই এই ক্ষেত্ৰত উচিত একশ্যন ল'ব। আৰু যিয়ে নহয় এক্সামৰ পিছতো এইখন ভাইৰেল কৰাটো উচিত নাছিলে। যোনেই নাপাওক কিয় পাইছে লগত ৰাখি থ'ব লাগে। কেণ্ডিডেটৰ মানসিক কষ্ট দিয়া যেন হৈছে কেণ্ডিডেটক আচলতে, কাৰণ বহুতে ভয় খাইছে যে এক্সাম কেনচেল হ'ব নেকি। এক্সাম কেতিয়াও কেনচেল নহয়, এক্সাম সুকলমে হৈছে, আপোনালোকে নিশ্চিন্ত থাকক। এই ক্ষেত্ৰত আপোনালোকৰ মতামত কমেণ্ট কৰি জনাব পাৰে। ধন্যবাদ।